ভালনে? ভাল, তোমাৰ কেনে? ভালেই। এইবাৰ আমাৰ হাই ছেকেণ্ডাৰী পৰীক্ষা দিলে নহয়, তাৰে এখন ভৰাই দিলোঁ। হয় নেকি? কেনে হ'ল পৰীক্ষা? ভালেই হৈছে। নাজানো আৰু কি হয়, ভগৱানে জানে। ভালেই হ'ব দিয়ক। শুভেচ্ছা থাকিল দেই। ধন্যবাদ। আৰু এটা কথা, 18 বছৰ হ'ল ন? হ'ল। দিব পাৰিব? পাৰিব। মা, ভোট দি আমাৰ কি হ'ব? আমি সকলোৱে ভোট দিব লাগে। যিদৰে মন্দিৰত আহি আমাৰ সকলোৰে কাৰণে প্ৰাৰ্থনা কৰোঁ, ঠিক তেনেদৰে গণতন্ত্ৰত আমাৰ দৰে সাধাৰণ মানুহবোৰে শক্তিৰ প্ৰতীক হয়। কেনেকে মা? কাৰণ আমাৰ জনসাধাৰণ মানুহবোৰে ভোটদান কৰি নিৰ্বাচন কৰা চৰকাৰখনেই সৰ্বেসৰ্বা, যোনে জনগণৰ মংগল কাৰণে কাম কৰিব। যিদৰে মা ভগৱতীয়ে আমাক আশীষ দিয়ে। মা, মই তেন্তে এইবাৰ ভোট দিমেই। আহক আমাৰ কামৰূপ জিলাৰ সকলো ভোটদাতাই আমি এইবাৰ নিৰ্বাচনত 100% ভোট দিম বুলি সংকল্প লওঁ। ভোটদান কেৱল আপোনাৰ অধিকাৰেই নহয়, আপোনাৰ দায়িত্ব। ভোট দিয়ক, আপোনাৰ মাত শুনাওক।